চাপৰ আৰক্ষীৰ বাবে এটি পৰিয়ালৰ মাজত হ'ব পাৰে অঘটন। নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে এটি নিৰহ পৰিয়াল। ৰাজজ্যোতি আৰু শহীদুল আমাৰ স্বামীক মাৰাৰ কাৰণে প্ৰিপ্লেন কৰি আছে। ভুক্তভোগী চাপৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত চাপৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে গুণ্ডা বাহিনীসকলক আটক কৰাত ব্যৰ্থ। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত হৰ্দিমাৰা গাঁৱৰ আব্দুল বাৰিকৰ পৰিয়ালক দীৰ্ঘদিনৰ পৰাই হাৰাশাস্তি কৰি আহিছে এটি গুণ্ডা বাহিনীৰ দলে। অকল হাৰাশাস্তি নহয়, কিছুদিন পূৰ্বে পিষ্টলেদি আক্ৰমণ কৰাৰ উপৰিও দা জোং লাঠিলৈ গৰুলকৈ প্ৰহাৰ কৰিছিল গুণ্ডা বাহিনীৰ দলে। মনিৰুদ্দিনৰ নেতৃত্বত গুণ্ডা বাহিনীৰ লগতে শ্বহীদুল হক নামৰ গুণ্ডা আন ঠাইৰ পৰা ভাড়াতীয়া হিচাপে লৈ হত্যা কৰাৰ কল্পনা কৰিছিল। দিন দুপৰতে গুণ্ডা বাহিনীৰ দলে কলবাগানত দা জোং লাঠিলৈ আব্দুল বাৰিকৰ পৰিয়ালক আক্ৰমণ কৰাৰ চেষ্টা। এই কথা আমাৰ নহয়, অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে। 31 তাৰিখ 10 মাৰ্চ 2024 ৰাতি 7টামান বজাত এটা দুৰ্ঘটনা হৈছিল। মোৰ স্বামীক গুলি কৰিছিল, দুৰ্ঘটনা হৈছিল। আমি চাপৰ থানাত কেছ কৰিছিলো, কিন্তু চাপৰ থানাৰ পৰা আমি কোনো ন্যায় নাপালো, কোনো পদক্ষেপ লোৱা নাই চাপৰ থানাৰ আৰক্ষীয়ে। তাৰপিছত আমি SP মহোদয়ৰ ওচৰত গৈছিলো, এদিন নহয় দুদিন নহয় 3 দিন গৈছিলো। SP ছাৰে যদিও পদক্ষেপ লৈছিল, কিন্তু চাপৰ থানাৰ আৰক্ষীয়ে কোনো আমাক সহায় নিদিলে আৰু কোনো ন্যায় নিদিলে। মনিৰৰ নেতৃত্বত ভাড়াতীয়া গুণ্ডা ৰাজজ্যোতি আৰু শহীদুল আমাৰ স্বামীক মাৰাৰ কাৰণে প্ৰিপ্লেন কৰি আছে। বালাপৰাৰ পৰা আৰু বিজনীৰ পৰা আনিছে। ভাড়াতীয়া গুণ্ডা বাহিনীৰ দল আমাৰ স্বামীক মাৰাৰ কাৰণে তাহোন লৈ আহিছে। তাৰ ভিতৰত আমি 2জন মানুহক চিনি পাইছো, ৰাজজ্যোতি আৰু শহীদুলক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মই অনুৰোধ জনালো যে সহায় সহযোগিতা যেন কৰে, আৰু DIG ছাৰৰ ওচৰত আমি অনুৰোধ জনাও যে মোৰ স্বামীৰ জীৱন ৰক্ষা কৰে আৰু মোৰ স্বামীক যেন মায়াৰ চকুৰে যেন দেখে। মনিৰৰ গুণ্ডা বাহিনীৰ দল যদি কোনো ধৰণৰ মাৰ্ডাৰ, খুন বা হত্যা কৰে, মনিৰৰ গুণ্ডা বাহিনীৰ দল আৰু মনিৰে আৰু চাপৰ আৰক্ষী বিষয়াই দায়ী হ'ব। মনিৰৰ গুণ্ডা বাহিনীৰ দল আৰু চাপৰ আৰক্ষী বাহিনী দায়ী হ'ব। এইটো মই ধুবুৰী ডিষ্ট্ৰিক্টৰ ৰাইজৰ ওচৰত জনাই দিলো। মোৰ নাম আব্দুল বাৰেক, মোৰ ঘৰ হৰ্দেমাৰাত। মোৰ ল'ৰাটোক গুলি কৰিছিল 31/10/24 তাৰিখত। কিন্তু মই চাপৰ থানাত কেছ কৰিছিলো, কিন্তু কেছ কৰাৰ পিছত 3-4 দিন পিছত মই জিজ্ঞাসা কৰিলো OC ছাৰক যে